স্বেচ্ছাসেৱী সামাজিক সাংস্কৃতিক অনুষ্ঠান ৰাগিনীৰ উদ্যোগত বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা অনুষ্ঠিত। এতিয়া নাহৰ তগৰ ফুলৰ বতৰ, এয়া কপৌ ফুলৰ বতৰ। সমগ্ৰ ৰাজ্যজুৰি এতিয়া বহাগত আদৰাৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ লগতে সাংস্কৃতিক ৰাজধানী যোৰহাটতো বহুতো সামাজিক অনুষ্ঠানে বিহুৰ কৰ্মশালাৰ আয়োজন কৰিছে। আৰু এয়া পৰিৱেশ জালুকনী বাৰীৰ ইয়াতো স্বেচ্ছাসেৱী সামাজিক সাংস্কৃতিক অনুষ্ঠান ৰাগিনীৰ উদ্যোগত বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছে, য'ত বহু সংখ্যক শিশুৱে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এই কৰ্মশালা প্ৰশিক্ষকৰ দায়িত্বত আছে প্ৰতীক্ষা ৰাণী বৰগোহাঁই, 2023 চনৰ লতাশিল বিহু সম্ৰাজ্ঞী আৰু প্ৰশিক্ষক বৰ বিহুৱতী দেৱশ্ৰী সোণোৱাল আৰু ঢোল বাদনৰ প্ৰশিক্ষক মদন বৰা, মনীষা ৰাগিনী। মূল পৰিচালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানটি ৰাইজৰ সহযোগিতা দেখিবলৈ পোৱা গৈছে। নয়ন ফুকনৰ ৰিপৰ্ট, পোহৰ লাইভ। পোহৰ লাইভ হেটক অশেষ ধন্যবাদ যে আমাক এইখিনি সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে। ৰাগিনী এটা স্বেচ্ছাসেৱী অনুষ্ঠান, আজি এবছৰমানৰ আগতে জন্ম দিয়া এটা অনুষ্ঠান। মোৰ লগত আৰু জ্যেষ্ঠ সদস্যসকল আছে, সদস্যসকল। মূলতঃ মই আচলতে অভিনয়ৰ মানুহ, বিভিন্ন আগতে নিজেই কৰাৰ লগতে এতিয়া নিজেই নিজৰ গ্ৰুপৰ পৰা কিছুমান কাম হাতত ল'ম বুলি ভাবিছোঁ। ইয়াৰ আগত মই আইধন বুলি এখন নাটক কৰিলোঁ ঠেঙাল পটভূমিৰ ওপৰত। যিহেতু মই ঠেঙাল মৌজাৰ ছোৱালী, ঠেঙাল আমাৰ জালুকনী, বৃহত্তৰ জালুকনী অংশত বেছি সংখ্যক প্ৰায় 90% ঠেঙাল মানুহেৰে আগুৰি আছে। গতিকে মোৰ জীৱনৰ প্ৰথম কামটো মই ঠেঙাল সংস্কৃতিক লৈ কৰিম বুলি ভাবিলোঁ। মোৰ জন্ম যিহেতু জালুকনীতে, তাৰপিছতে সময়ৰ লগে লগে যি আহে সেইখিনি অলপ আগবঢ়াই লৈ যাওঁ বুলি ভাবিলোঁ। আৰু মই পূৰ্বতে এগৰাকী বিহুৱতী আছিলোঁ। আজি বহুত বছৰ এতিয়া মোৰ বিহুটো মোৰ তেজত আছে। গতিকে বিহুটো আকৌ মই বিহুৰ মাজলৈ উভতি আহিছোঁ। মই এতিয়া পৰিচালিকা হিচাপেহে আছোঁ। মই লগতে মোৰ গ্ৰুপত জ্যেষ্ঠ বিহুৱতী, বৰ বিহুৱতী কৰবী গগৈ ডাঙৰীয়ানী আৰু মোৰ মূল প্ৰশিক্ষিকা 2023 বৰ্ষৰ সম্ৰাজ্ঞী প্ৰতীক্ষা ৰাণী বৰগোহাঁই গুৱাহাটীৰ, আৰু দেৱশ্ৰী সোণোৱাল বৰ বিহুৱতী আমাৰ তিতাবৰৰ, তেখেতসকল আৰু ঢোল বাদক আমাক আগতে বিহু শিকাইছিলে শ্ৰদ্ধাৰ মদন দা, তেখেত আছে। আৰু মোৰ ভাইটিসকল আৰু বহুত আছে, মই নাম ল'লে এতিয়া দীঘলীয়া হৈ গৈ থাকিব। গতিকে তেখেতসকলৰ সহযোগতহে মই কৰিছোঁ। মূলতঃ আমাৰ উদ্দেশ্যটো হৈছে যে আমি শুদ্ধ ৰূপত যাতে আমি নৱপ্ৰজন্মক, বিহুটো আমাৰ আচলতে সংস্কৃতিহে, বেপাৰ নহয়। আজিকালি দেখিছোঁ কিছুমান ক্ষেত্ৰত প্ৰত্যেকটো কথাত আচলতে প্ৰফেচনেলিজিমটো মেইনটেইন নকৰাকৈ পইচা কেন্দ্ৰিক হৈ পৰিছে। গতিকে আমি বিহু নাচৰ লগতে সেইখিনিও আমি যাতে শিকাই যাব পাৰোঁ যে প্ৰথমতে সংস্কৃতিটোহে, বিহুটো আমাৰ বাপতি সাহোন আমাৰ তেজত আছে প্ৰতিজন অসমীয়াৰে, সেইটোতো আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। কিন্তু আমাৰ উদ্দেশ্যটো হৈছে শুদ্ধ ৰূপত বিহু শিকক সকলোৱে। সেইকাৰণে ময়ো যিখিনি মই ব্যক্তিগতভাৱে যিসকল ব্যক্তিক জানো, কিছুমান প্ৰচাৰ বিমুখ হৈ আছে অথচ তেখেতসকলে বিহুক হাড়ে হিমজুৱে জানে বা জড়িত, তেখেতসকলক ছিনিয়ৰ ব্যক্তিসকলক লৈ মই এনেকৈ আগবাঢ়িছোঁ। ভৱিষ্যতলৈ এনেকৈ আগবাঢ়ি যাম বুলি ভাবিছোঁ। আৰু সহায় সহযোগিতা ৰাইজৰ আশা কৰিলোঁ, আপোনালোকৰো সহায় সহযোগিতা আশা কৰিলোঁ। সকলোলৈকে নমস্কাৰ জনাই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আচলতে আজি এই বিহু প্ৰশিক্ষণৰ যি স্থলী, এই স্থলীত উপস্থিত থাকিবলৈ পাই মোৰ খুব ভাল লাগিলে। মনীষা ৰাগিনী ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যনে যি পদক্ষেপ হাতত লৈছে, এয়া সঁচাই প্ৰশংসনীয় পদক্ষেপ। আৰু এনেদৰে আমি গাঁও অঞ্চলৰ পৰা আমি যাতে শুদ্ধ ৰূপত, পৰিশীলিত ৰূপত যাতে বিহুটো প্ৰশিক্ষণ দি এইসকল প্ৰশিক্ষাৰ্থীৰ দ্বাৰাই যাতে আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ বাবে আমি সকলোকে এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ আৰু এই অনুষ্ঠানটোৰ লৈ শুভকামনা যাচিছোঁ। মোৰ ঘৰ বৰহুলত, মোৰ নাম দেৱশ্ৰী সোণোৱাল। মই এগৰাকী বিহুৱতী হিচাপে ইয়াত আজি প্ৰশিক্ষণ দিছোঁ। ৰাগিনী সাংস্কৃতিক অনুষ্ঠানৰ পদক্ষেপ সঁচাকৈ শলাগিবলগীয়া। তেওঁলোকৰ যি পদক্ষেপ লৈছে সৰু সৰু কণ ল'ৰা ছোৱালীসকলক শিকোৱাৰ, আমিও চেষ্টা কৰিম যাতে শুদ্ধ ৰূপত তেওঁলোকক বিহুখন শিকাব পাৰোঁ, আগুৱাই নিব পাৰোঁ। আৰু সিমানখিনি আৰু চেষ্টা কৰিম যাতে সৰু সৰু কণ মইনাহীন আগলৈও যাতে তেওঁলোকে যিমানখিনি আগত আগুৱাই যাব পাৰে শুদ্ধকৈ, সেইটোৱে ক'লোঁ আৰু বিশেষকৈ।
যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য bensound.com যোৰহাটবাসীৰ বাবে সুখবৰ থানা ৰোড ক্ৰিষ্টেল টাৱাৰ প্ৰথম মহলাত মুকলি হ'ল 7 চফিন চিল্ক এম্পেৰিয়াম নামেৰে এখনি আটকধুনীয়া সাজপাৰৰ বিপণী ইয়াত আধুনিক ডিজাইনৰ পিয়ৰ পাট মুগা এৰি নুনি টছ আদিৰ লগতে বংগীয় হস্ত নিৰ্মিত সাজপাৰ কাঠা ষ্টিচ জামদানি অসমীয়া গহনা টেৰাকোটা গহনা উচিত মূল্যত উপলব্ধ হ'ব বিপণীখনৰ পৰা অনলাইন যোগেদি বা হোৱাটছএপৰ যোগেদি আপুনি আপোনাৰ মন পছন্দৰ কাপোৰ তথা গহনা ক্ৰয় কৰিব পাৰিব যোগাযোগৰ নম্বৰ স্ক্ৰীনত আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে নাৰী তথা যুৱতীসকলৰ বাবে আপোন পাট মুগা নুনি বিভিন্ন থলুৱা সাজপাৰৰ বিশেষ বিপণী 7 চফিন চিল্ক এম্পেৰিয়ামখন মুকলি কৰা হ'ল আশা কৰোঁ আপোনালোক আমাৰ বিপণীলৈ আহি মৰম আশীৰ্বাদ আৰু সহায় সহযোগিতা কৰিব বুলি আশা কৰিম ধন্যবাদ